আপুনি মোক এনেকৈ কিয় এৰি গুচি গ'ল? এই 8 মহীয়া কন্যা সন্তানটিক লৈ মই কেনেকৈ থাকিম আপোনাৰ অবিহনে? বৌ, তুমি এনেকৈ নাকান্দিবাচোন। এনেকৈ কান্দিলে দাদাৰ আত্মাটোৱে শান্তি নাপাব। ব'লা, ইয়াত ৰৈ থাকি একো লাভ নাই, যাওগৈ। আপুনি মোক মিছা প্ৰতিশ্ৰুতি দিলে। গোটেই জীৱনটো একেলগে থাকিম বুলি কৈ আধা বাটতে আপুনি মোক এৰি গুচি গ'ল। দাদাই তোমাক মিছা প্ৰতিশ্ৰুতি দিয়া নাছিলে বৌ। দাদাইনো এতিয়াই ঢুকাব বুলি কেনেকৈ জানিছিলে? দাদাই যে ঘৰলৈ আহোঁতে ইমান এটা ডাঙৰ এক্সিডেণ্ট হ'ব বুলি কেনেকৈ জানিছিল? ব'লা বৌ, ঘৰলৈ ব'লা। কণমানিজনী মুখলৈ চাই ব'লা। তুমি এনেকৈ নাকান্দিবা। ভাইটি, তুমি চিন্তা নকৰিবা বৌ, ঘৰত কোনো নাইকিয়া হৈ যোৱা নাই নহয়। ঘৰত অংকিতা আছে, মা আছে, আৰু বিপদে আপদে সহায় কৰিবলৈ মইতো সদায় আছোঁ বৌ। আহা বৌ, ঘৰলৈ ব'লা। জীওক মোৰ হাতত দিয়া। আহা বৌ, আহা। অংকিতা, মই যাওঁ দেই। ঠিক আছে, যোৱা। নিজৰ লগতে বৌ আৰু জীউকো চাবা। হ'ব দিয়া ভাইটি, ভালদৰে যাবা। হ'ব বৌ, কিবা যদি অসুবিধা হয় বা টকা পইচাৰ দৰকাৰ হয় মোলৈ ফোন কৰিবা, নহ'লে অংকিতাকে ক'বা। ঠিক আছে দিয়া ভাইটি। অংকিতা, অংকিতা, কি ভাবিব ল'লা? নাই, একো ভবা নাই। হ'ব দিয়া, তুমি যোৱা। মাৰো বহুত বেমাৰ হৈ আছে, মাকো চাবা। ঠিক আছে। অংকিতা, কি হ'ল বৌ? মোৰ মানে পেঞ্চনৰ পইচাকেইটা আনিব লাগিছিলে, যাবা নেকি মোৰ লগত? তুমি পইচা আনিবলৈ যাবা, মই আকৌ তোমাৰ লগত কিয় যাওঁ? তুমি নিজেই যোৱা না, মোৰ বেলেগ এটা কাম আছে। ৰাণীক মই একোৱে খোৱা নাই এতিয়ালৈকে। ঠিক আছে বাৰু দিয়া, মই যাম। ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, কি হৈছে মা? বোৱাৰী, মই চাগে আৰু 2-3 দিনো নাযাওঁ। ডাঙৰ বোৱাৰী সুমিত্ৰা, জীয়েৰক ভালদৰে চাবি, আৰু সৰু বোৱাৰী অংকিতা, তয়ো চাবি তোৰ ছোৱালীজনীক। দুয়োজনী একেই বয়সৰ, একেলগে দুয়োজনী গাভৰু হ'ব। দুয়োজনীকে তহঁতে ভাল সংস্কাৰ দিবি। মা, আপুনি কিয় তেনেকৈ কৈছে? আপোনাৰ একো নহয় নহয়। মোৰ ভিতৰত থকা সকলোবোৰ অংগই বিষ। ডাঙৰ ল'ৰাটোৰ পাছতেই মোৰ পাল চাগে। ভগৱানে তাক কিয় বা লৈ যাব লগা হ'ল? মোকেই যদি লৈ গ'ল হয়। মা, আপুনি কিয় তেনেকৈ কৈ আছে? মা, তেনেকৈ ক'ব নাপায় নহয়। আপোনাৰ একো নহয়তো। আপোনাক আমি চিকিৎসা কৰিম নহয়, আৰু অৰ্পণজয়ে পইচা পঠিয়াই থাকিব নহয়। আপোনাক আমি ভালৰে ভাল ডক্তৰক দেখুৱাম। নালাগে মোক আৰু ডক্তৰক দেখুৱাব নালাগে। তহঁতে কোনজনীয়ে পাৰ মোক পায়স অকণ খুৱাবি নেকি? মোৰ বৰ খাব মন গৈছে। হ'ব মা, মই বনাই দিম। ডাঙৰ বোৱাৰী, তোৰ পেঞ্চনৰ পইচাকেইটাৰে তই ভালদৰে চলিবি, আৰু সৰু দেৱৰ অৰ্পণজয়েতো তোক সহায় কৰিবই। ছোৱালীকেইজনীক ভালদৰে পঢ়াবি দেই, ভাল শিক্ষা দিবি। হ'ব মা। নিজৰ পেঞ্চনৰ পইচাকেইটাতো আছেই, অৰ্পণজয়ৰ পইচা কিয় লাগে আকৌ? নাই, অৰ্পণজয়ৰ পইচা মই বক দিব নোৱাৰো দেই। অৰ্পণজয়ৰ পইচাৰ ওপৰত কেৱল মোৰহে অধিকাৰ আছে, বেলেগৰ নহয়। মা, মই আপোনাৰ কাৰণে এয়া পুৰি আৰু চব্জি বনাই আনিছোঁ, খাওকচোন। মা, মা। আপুনি এনেকৈ হেৰাই যাব নোৱাৰে। আপুনি এনেকৈ ঠুকাব নোৱাৰে মা। প্ৰথমতে এখেতে এৰি গ'ল, এতিয়া আপুনিও মোক এৰি থৈ গ'ল। মই কাৰ কাৰণে জীয়াই থাকিম? ৰাণী, তুমি খেলিবৰ কাৰণে মই তোমাৰ কাৰণে ধুনীয়া এটা দল লৈ আহিছো। ৰাণী, দলটো লোৱাচোন, মোৰ এটা ফোন কৰিবলগীয়া আছে, ফোন কৰি আহি আছো।
পুতলা আমি খেলিম দেই ৰাণীয়ে ধুনীয়াকৈ খেলি আছে চোৱা ৰাণীয়ে দেখোন অকলে অকলে খেলি আছে কেনেবাকৈ পৰিলে দুয়োজনীকে বহাই লৈ মই ইয়াতে থাকো অলপ টাইম ৰাণী কি হ'ল অংকিতা তুমি এনেকৈ ৰাণীক কোলাত কিয় বহাই ললা কিয় মই নিজৰ ছোৱালীজনী কোলাত বহাব নোৱাৰো নেকি বাহিৰৰ পৰা আহি হাত চাত নোধোৱাকৈ মই ছোৱালীজনীক লৈ চাহি যে আৰু জিউকোতো চাফা কৰি দিয়া নাই বাহিৰৰ পৰা আহিছা কমচে কম হাত ভৰিকেইটা ধুৱাই দিব লাগে আৰু বৌ তুমি কালি তাইৰ হাতত কি যে এটুকে দামী বস্তু এটা দিছিলা খাবলৈ মই কি তাইক এটুকে দামী বস্তু খোৱা নেকি আৰু যি টি বস্তু দিয়াৰ আগতে মোক সুধি ল'বা তুমিনো কি কথা কৈছা অংকিতা মই বাৰু ৰাণীক যি টি বস্তু দিম নেকি খাবলৈ জিউ যেনেকৈ মোৰ ছোৱালী ৰাণীকো মোৰ ছোৱালীৰ দৰে ভাবোঁ তাইৰো এবছৰ আৰু ৰাণীৰো এবছৰ আৰু মই বাৰু তাইক কিবা বেয়া বস্তু খাবলৈ দিম নেকি আৰু তাই ইয়াত অকলে অকলে বহি থকা দেখিহে মই ৰখি দিছিলোঁ তুমি ইয়াত নথকাৰ কাৰণে মই ইয়াত আছিলোঁ তাই পৰিব বুলিহে আছিলোঁ হ'ব মোৰ ছোৱালীজনীক তোমাৰ নিজৰ বুলি কোৱাৰ কোনো প্ৰয়োজন নাই তুমি নিজৰ ছোৱালীজনীৰ ওপৰত ধ্যান দিয়া মোৰ ছোৱালীজনীৰ ওপৰত ধ্যান দিব নালাগে মই মোৰ ছোৱালীজনীক নিজে চম্ভালিব পাৰিম মোৰ দুখন হাত ভগৱানে দিছে নহয় অংকিতা মই বাৰু ৰাণীক কিবা বেয়া খাবলৈ দিম নেকি মাক ঢুকোৱাৰ পাছৰে পৰা অংকিতাই বৌয়েকক বহুত বেয়া বেয়া ব্যৱহাৰ কৰিবলৈ ল'লে মুঠতে সুমিত্ৰা গিৰিয়েক ঢুকোৱাৰ পাছত বহুত দুখীয়া আৰু বহুত অকলশৰীয়া হৈ পৰিছিল অংকিতাৰ গিৰিয়েকে বহুত ভাল চাকৰি কৰিছিল আৰু সেইকাৰণে অংকিতা বহুত অহংকাৰী হৈ গৈছিল তাই গিৰিয়েকৰ পইচাবোৰ অকল নিজৰ ছোৱালীৰ কাৰণে আৰু নিজৰ কাৰণেই খৰচ কৰে বৌয়েকৰ কাৰণে বা জিউৰ কাৰণে এটকাও খৰচ নকৰে আনকি জিউ আৰু ৰাণীক একেলগে থাকিবলৈ নিদিয়ে বৌ জিউক তোমাৰ ৰুমতে ৰাখিবা তোমাৰ লগতে আপুনি মোক কিয় এৰি গুচি গৈছিল মোকো লগতে লৈ নগলে কিয় জিউ বল স্কুললৈ বল মা অ মা ৰাণীক দেখোন বহুত ভাল স্কুলত নাম লগাই দিছে দিয়ক দে জিউ মই তোক তেনেকুৱা স্কুলত দিবলৈ মোৰ হাতত সিমান পইচা নাই অ সেইকাৰণে তোক মই গাঁৱৰ চৰকাৰী স্কুলখনতে নাম লগাই দিছোঁ ইয়াতে পঢ় ভালদৰে পঢ়িলে ইয়াতো কাম আহিব হ'ব দিয়া মা মই ডাঙৰ স্কুলত পঢ়িম বুলি কোৱা নাই নহয় মই কথাটোহে কৈছোঁ মই পঢ়ি শুনি মই ডক্তৰ হ'ম মা তোমাৰ নাম ৰখাম তুমি চিন্তা কৰি নাথাকিবা তোমাৰ কাৰণে মই বহুত ভালদৰে পঢ়িম সেইকাৰণেতো মই তোক ভাল পাওঁ তই যে মোৰ সকলোবিলাক কথাই বুজিবলৈ চেষ্টা কৰ নাকাটিবা মা মই আছোঁ নহয় তোমাৰ লগত তোমাক খুৰীয়ে বহুত বেয়াকৈ কয় ন নকয় ক'ত কয়নো কালি তুমি ভাত কেইটামান খুজুতেও দিবলৈ টান পালে দেখোন কৈছে নিজে বনাই খা মোৰ সময় নাই সেই খুৰীয়েৰে এনেই কৈছে দে তই সেইবিলাক মন কাণ নিদিবি তই পঢ় এতিয়া স্কুললৈ যা বুট কেইটামান তিয়াই থৈছোঁ পানী দি পেলাই ভাত কেইটামান খাহিয়া এতিয়া নাখাওঁ নেকি মা স্কুলত একো নোখোৱাকৈ যাব নাপায় নহয় কিবা এটা খাইহে স্কুললৈ যাব লাগে তেতিয়াহে শিক্ষকে পঢ়াব তহঁতৰ ভালদৰে মনত ৰাখিব পেটত যদি ভোক লাগি থাকে তেতিয়াহ'লে ক'ৰ পৰা মনত ৰাখিব হ'ব দিয়া মা খাই যাম আৰু স্কুলত কি কি হোমৱৰ্ক দিয়ে সকলোবিলাক ধুনীয়াকৈ কৰিবিহি দেই হ'ব দিয়া মা অংকিতাই ৰাণীক চহৰৰ এখন প্ৰাইভেট স্কুলত নাম লগাই দিলে আৰু সুমিত্ৰাই জীয়েকক গাঁৱৰে এখন চৰকাৰী স্কুলতে নাম লগাই দিলে কাৰণ অংকিতাৰ লগত ফেৰ মাৰিবলৈ সুমিত্ৰাৰ ইমান পইচা নাছিল ৰাণী য়েছ মম স্কুললৈ গৈ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে মম তাত মই ইমান ধুনীয়া ধুনীয়া বেষ্ট ফ্ৰেণ্ড পাইছোঁ সেইকাৰণেতো মই তাত দিছোঁ আৰু শুনা তোমাক মই কথা এটা কওঁ অঁ মম দেউতাৰে যদি তোমাক সোধে জিউৱে ক'ত পঢ়িছে বুলি তেতিয়া তই ধুনীয়াকৈ কবি গাঁৱতে পঢ়িছে মায়ে লগ ধৰিয়ে আছে বৰমাইহে নপঢ়ায় বুলি ক'বা অ'কে মম মই কৈ দিম আৰু তুমি যি কৰিছা ভালেই কৰিছা জিউৰ লগত থাকিবলৈ মোৰো মন নাযায় কিবা অল মডেলৰ নিচিনা তাইৰ লগত থাকিলে মোৰ কিবা ভাল নালাগে ঠিক আছে বাৰু দিয়া আৰু শুনা এইবাৰ কিন্তু তুমি স্কুলত ফাৰ্ষ্ট আহিব লাগিব অ'কে মম তুমি টেনশ্যন নল'বা মই স্কুলৰ ভিতৰতে ফাৰ্ষ্ট আহিম শুনা না মম এতিয়া যোৱা না মই মানে অকণমান গেম খেলোঁ খালি অকণমান টাইম খেলিম ঠিক আছে ৰাণী বেটা মই তোমাক ডিষ্টাৰ্ব নকৰোঁ দিয়া ইউ আৰ মাই বেষ্ট মম
সেইকাৰণে মোৰ তোমাক বহুত ভাল লাগে মম। তুমি যে মোৰ সকলোবিলাক কথাতে ছাপোৰ্ট কৰা, যি বিচাৰো তাকে দিয়া। মোৰ এজনী ছোৱালী, তাইক নিদি কাক দিম আকৌ। ঠিক আছে বাৰু, এতিয়া তুমি অকণমান গেম খেলি লোৱা বাৰু। ৰাণীয়ে পঢ়াৰ সময়ত সদায় এনেকৈ বাহানা বনায়। অংকিতাই জীয়েকক স্কুলত ফাৰ্ষ্ট অহাটো বিচাৰিছিল, কিন্তু মাকে ৰাণীক পঢ়াৰ ক্ষেত্ৰত অকণমানো ধ্যান দিয়া নাছিল। আনকি স্কুলৰ পৰা অহাৰ পাছত তাইৰ কিতাপ বহীবোৰো চেক কৰা নাছিল। কিজানি স্কুলৰ শিক্ষয়িত্ৰীয়ে তাইৰ বহীত কিবা নোট লিখিয়ে দিছে। মুঠতে জীয়েকে যি বিচাৰিছিল তাকেই দিছিল, যি কৰিবলৈ মন গৈছিল তাকে কৰিবলৈ দিছিল। হ'ব দিয়া, তুমি অকণমান গেম খেলা, মই যাওঁ। অ'কে। য়েছ, আজিও মই বহুত টাইম গেম খেলিম আৰু মায়ে কমেই নাপাব। এইখিনি পঢ়িহে ভাতকেইটা খাবলৈ যাম। অকণমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে খপৰাই, খোলা চাপৰীয়া দেশৰ কথা দহৰ কথা শুনিছানে নাই? পঢ়িছ জিও? অঁ মা। ব'ল ভাতকেইটা খাই ল গৈ। আৰু অলপ আছে মা, তেতিয়াহে যাম। কালি তহঁতৰ শিক্ষয়িত্ৰীয়ে তোৰ নোটবুকত গোট দিছে। অঁ মা। সুমিত্ৰাই জীয়েকক এজনী মাতৃয়ে যিমানখিনি শিক্ষা দিব লাগে সকলোখিনি দিছিল, আৰু জিঅ'ৰ পঢ়াৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছিল। জিঅ' স্কুলৰ পৰা অহাৰ পাছত তাইৰ কিতাপ বহীবোৰ সকলোবোৰ চেক কৰিছিল। মা, মই নাজানো আৰু এইবাৰ স্কুলত ফাৰ্ষ্ট আহিব পাৰিম নে নাই। এই বছৰটো দেখোন বহুত টান। জিঅ' মাজনী, তই ইমান চিন্তা নকৰিবি, তই খালি মন লগাই পঢ়, সকলোবিলাক ঠিক হৈ যাব চাবিচোন। তোৰ কামটো খালি কষ্ট কৰা। এতিয়া কষ্ট কৰি পঢ়, পিছত তই আৰামত খাব পাৰিবি। কিন্তু এতিয়া আৰাম কৰিলে পিছত তই কিন্তু পস্তাব লাগিব আৰু বহুত দুখত খাব লাগিব। তুমি ঠিকেই কৈছা মা। এতিয়া কষ্ট কৰিলেহে পিছত তোমাক যি লাগে বুলি কয় মই তাকে আনি দিব পাৰিম ন মা। অঁ আকৌ, মোৰ ছোৱালীজনী ইমান কথা বুজি পায়। তই যদি এতিয়া বহুত কষ্ট কৰ তেতিয়াহ'লে অতি সোনকালেই তাৰ ফল পাবি। তই খালি পঢ়াত মন দে, ৰিজাল্টৰ কথা টেনশ্যন লৈ নাথাকিবি। জীৱনত আৰু কৰিবলৈ আছে জিও, আৰু তোৰতো সপোন আছেই। তোৰ সপোন এজনী ডক্তৰ হোৱাৰ। তই যদি নপঢ় তেতিয়াহ'লে চিনে তই ডক্তৰণী হ'ব পাৰিবি। ডক্তৰণী হ'বলৈ হ'লে বহুত পঢ়িব লাগিব জিও। মা হ'ব, মই বহুত ভালদৰে পঢ়িম আৰু মই ডক্তৰ হ'ম। বৌ, মিছাতে তাইকনো ইমান ডাঙৰ ডাঙৰ সপোনকে দেখুৱাব লগা হ'ল মানে? মই এইটো ক'ব বিচাৰিছোঁ যে তাইক ডক্তৰ হোৱাৰ সপোন এনেকৈ দেখুৱাব লগা হ'ল। আপুনি জানেনে বৌ, ডক্তৰ পঢ়াবলৈ কিমান টকা লাগে? ডক্তৰ মই মোৰ ছোৱালীজনীক বনাম। ৰাণীহে ডক্তৰ হ'ব, জিও নহয়। মই সঁচা কথা কৈছোঁ, বেয়া নাপাব। আপোনাৰ নিচিনা টকা পইচা নোহোৱা এজনী মাকে নিজৰ জীয়েকক ডক্তৰ পঢ়াব নোৱাৰে। ডক্তৰ হোৱাৰ সপোন মোৰ নিচিনা ধনী হ'লেহে দেখুৱাব পাৰি। এইটো তোমাৰ ভুল ধাৰণা অংকিতা। যিদিনা মোৰ ছোৱালীজনীয়ে ডক্তৰ হৈ দেখাই দিব, সেইদিনাই তোমাৰ এই ভুল ধাৰণাটো আঁতৰ হ'ব। ইমান বাহাদুৰি মাৰেও, ইমান ডাঙৰ ডাঙৰ কথা। এখন শাৰী কিনিবলৈও হাতত পইচা নাই, জীয়েকক আকৌ ডক্তৰ পঢ়োৱাৰ সপোন দেখুৱায়। মা, তুমি কিয় কান্দি আছা? তুমি খুৰীৰ কথাবোৰত গুৰুত্ব নিদিবা। তোমাৰ সপোন আছে নহয় মই ডক্তৰ হোৱাৰ, মই নিশ্চয় ডক্তৰ হৈ দেখুৱাই দিম। তুমি চিন্তাই নকৰিবা মা। ছাৰহঁতে সদায় কয়, এটা ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে মনত ভাল সাহস লাগিব। মই মোৰ সাহস সদায় মজবুত কৰি ৰাখিম মা। আৰু চাবা, মই ডক্তৰ হ'মেই। অঁ, মোৰ জীৱে নিশ্চয় ডক্তৰ হ'ব। মাকৰ নাম ৰাখিব তাই। অঁ মা। জিও, অঁ মা, আজি তই হাই ছেকেণ্ডেৰীত ইমান ধুনীয়াকৈ পাছ কৰিছ। তই বেয়া নাপাবি, তই বিচৰা মতে মই তোক এখন ভাল কলেজত নাম লগাই দিব পৰা নাই। হ'ব দিয়া মা, মই ইয়াতে চৰকাৰী কলেজতে পঢ়ি ভালকৈ পঢ়িম। খুৰীয়েৰেতো ৰাণীক 4 চকা দি থৈ আহেগৈ। মোৰতো পইচা নাই ন তোক 4 চকাত লৈ যাবলৈ। নালাগে মা, মই নবহোঁ তাত বহি পেলাই খুৰীৰ কথা কোনে শুনে? সঁচাকৈ খুৰী বহুত বেয়া। সৰুৰে পৰাই তোমাক ইমান অহংকাৰ কৰি আহিছে। আইতা নুঢুকোৱালৈকেতো ঠিকে আছিলে, আইতা ঢুকোৱাৰ পাছতে তোমাক ইমান বেয়া বেয়া ব্যৱহাৰ কৰিবলৈ ল'লে। খুৰাই ফোন কৰিলেও ফোনটো আমাক নিদিয়ে। সিদিনা কৈছে ফোন কৰিলে আমিহে বোলে কথা পাতিব নোখোজোঁ খুৰাৰ লগত। মই খুৰাৰ আগত কৈ দিওঁ নেকি মা? নাই নালাগে ক'ব। মিছাতে সিহঁতৰ মাজত কাজিয়া লগাব নালাগে। যি কৰে কৰি থাকক দে, ভগৱান আছে নহয় আমাৰ লগত। হ'ব দিয়া মা, মোৰ কলেজ দেৰি হৈছে, আকৌ ৰুবিকো লগ ধৰিব লাগিবগৈ নহয়। দে যা খোজকাঢ়ি যোৱাৰ কথা। কেণ্টিনতে কিবা এটা খাই আহিবি। হ'ব মা।
শুনিলে কিমান ভাল পাব মই যে আজি কলেজৰ পৰা স্কলাৰশ্বিপ পাইছো কি হ'ল জিউ মা মই যেটো খবৰ দিবলৈ ওলাইছো তুমি বহুত ভাল পাবা কিনো মোক সোনকালে ক কলেজত মই ভাল মাৰ্কছ পোৱাৰ কাৰণে স্কলাৰশ্বিপ দিছে এতিয়া মই ভাল কলেজত নাম লগাব পাৰিম মা কি মা কিন্তু কলেজততো বাছতে অহা যোৱা কৰিব লাগিব তই হ'ব দিয়া মা মই বাছতে অহা যোৱা কৰিম লগৰ দুজনে চাব নহয় লগত ঠিক আছে দে মোৰ বৰ ভাল লাগিছে শুনি 4টা বাজিলাহি জিউ মাজনী এতিয়াও ঘৰ আহি পোৱাই নাই যে সে মোৰ বৰ টেনশ্যন লাগিছে নহয় ফোনটো কৰি আছো তাই ফোনো ৰিচিভ নকৰে কি বা হৈছে আগতেতো এনেকৈ লেট নহয় জিউ মা তোৰ ইমান কিয় লেট হ'ল মোৰ কিমান টেনশ্যন লাগি আছিলে জানো তই বাছখন টাইমমতে অহা নাছিল নেকি বাছখন টাইমমতে আহিছিলে মা ৰাস্তাত বোলে বেয়া হৈছিলে আৰু দ্বিতীয়খন বাছ অহালে বহুত টাইম লাগি গ'ল সেইকাৰণে দেৰি হৈছে মা জিউ এইখিনিকে ঘৰত অহাৰ সময় নেকি 12টা বাজিত অহা ছোৱালীজনী 4টা বাজিত আহি ঘৰ পাইছহি যে বৌ নিজৰ ছোৱালীৰ ওপৰত অকণমান চকু ৰাখিবা অংকিতা বেলেগ একো কথা নাই ৰাস্তাত বোলে কলেজৰ বাছখন কিবা বেয়া হৈছিলে সেইকাৰণে দেৰি হ'ল আৰু তুমি এইটো কি কথা কৈছা যে তোমাৰ ছোৱালীজনীৰ ওপৰত অকণমান চকু দিয়া মোৰ ছোৱালীজনী কি বেয়া নেকি মোৰ ছোৱালীজনীক মই ভাল সংস্কাৰ দিছোঁ তাই বহুত ভাল ছোৱালী হয় মোৰ তাইৰ ওপৰত বহুত বিশ্বাস আছে মোৰ ছোৱালীজনী একো কথা নোহোৱাকৈ অনাই বনাই ঘূৰি নুফুৰে মানে মোৰ ছোৱালীজনী অনাই বনাই ঘূৰি ফুৰে তোমাৰজনী নুফুৰে সেইটোকে ক'ব বিচাৰিছা নহয় নহয় অংকিতা মই সেইটো ক'ব বিচৰা নাই তুমি ভুল ভাবিছা মোৰ ছোৱালীজনী পাৰ্টিত যায় হয়নে নহয় যদি মন যায় ততে যাবলৈ দিওঁ সেইটো কথাকে তুমি শুনাইছা হয়নে নহয় মোৰ ছোৱালীজনী পাৰ্টিত যাব পাৰে আৰু যদি মন যায় ততে যাব পাৰে কিন্তু তাই একো বেয়া কাম নকৰে মোৰো তাইৰ ওপৰত বহুত বিশ্বাস আছে আৰু তোমাৰ ছোৱালীজনীয়ে কি কৰি আছে সেইটোনো আমি ইয়াত কেনেকৈ দেখিম টকা পইচা নেদেখা ছোৱালী কি জানি কোনোবা ধনী মানুহৰ ল'ৰাকে পতাই লৈছে নেকি মই তোমাক বুজাবহে বিচাৰিছো বৌ তোমাৰ হাতৰ পৰা মাছ ওলাই যাবগৈ চাবা অংকিতা মোৰ ছোৱালীজনীৰ ওপৰত মোৰ বহুত বিশ্বাস আছে তুমি জিউৰ কাৰণে চিন্তা কৰিবৰ দৰকাৰ নাই জিউ বেটা কিবা এটা খাই ল'বি বল ইমান ভাগৰে জিগৰে আহিছে মোৰ ছোৱালীজনী খুৰী কথাবোৰ ক'লে অকণমান চাই চিতি ক'বা কাৰণ অকণমানতো দেৰি হ'বই মইতো ঘৰৰে 4চকীয়া বাহনত নাযাওঁ ৰাণীৰ নিচিনাকৈ ক'বলৈ গ'লে ৰাণীৰ যিমান অধিকাৰ আছে মোৰো আছে এইখন ঘৰত দেউতা ঢুকোৱাৰ পাছৰ পৰা তুমি ভাবি লৈছা আমাৰ ইয়াত কোনো অধিকাৰেই নাই ঘৰৰ গাড়ীখনত ৰাণীৰ যিমান অধিকাৰ আছে মোৰো আছে খুৰী কিন্তু তুমি মোক তাত উঠিব নিদিয়া হ'ব বাৰু নালাগে মই নিজৰ পইচাৰে ল'ম ব'লা মা মোক ভাত কেইটামান দিয়াগৈ বৰ ভোক লাগিছে বৰ মোক পাইছে দেই ইজনীয়ে মোৰ হাজবেণ্ডৰ টকাৰ ওপৰত নাচিব দিব লাগে সিহঁতক মই আকৌ জিউৰ কথা কওঁতে ৰাণীওতো অহা নাই ইমান টাইম ক'ত আছে তাই ফোন এটাকে কৰোঁ হেল্ল' ৰাণী মম তুমি ইমান টাইম কিয় অহা নাই চৰি মম মই মানে ক'বলৈ পাহৰিছিলোঁ তোমাক আজি মানে দেৱিকাৰ বাৰ্থডে আমি ফ্ৰেণ্ডছবোৰে তাইৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আহিছোঁ মই এতিয়াই নহয় মা মই আজি ৰাতি ঘৰলৈ যাব নোৱাৰোঁ আমাৰ লগৰ কোনো নাযায় মম হ'ব দিয়া এতিয়া ফ্ৰেণ্ডছবোৰ আছে মই তোমাক কালিলৈ লগ পাই আছোঁ শুনাচোন ৰাণী বাই মম টেক কেয়াৰ হেল্ল' ৰাণী ফোনটোৱে কাটি দিলে নহয় এই ছোৱালীজনী নহয় মোৰ মূৰৰ ওপৰত নাচিবলৈ লৈছে একো কথাই নমনা হৈছে মানে মোৰ যদি এটা কথাও শুনিলে হয় নহয় কাইলৈ আহিবই আৰু ৰাতিপুৱা সোনকালে আহি পাবই যেতিয়া মানে কিয় চিন্তা কৰিব লাগে অৰ্পণজয়ে ফোন কৰিলে কৈ দিম আৰু ফ্ৰেণ্ড এজনী ঘৰলৈ গৈছে ৰাণী কি হ'ল তুমি কালি ৰাতি ঘৰলৈ অহা নাছিলা নেকি অহা নাছিলোঁ একচুৱেলি মই কালি ৰাতি আচলতে তাই কালি ৰাতি বান্ধৱী এজনী এক্সিডেণ্ট হৈছিলে তাইৰ লগতে ৰাণী হস্পিটেল থাকিবলগীয়া হৈছিল যোৱা ৰাণী নিজৰ ৰুমলৈ যোৱা তুমি সোনকালে ফ্ৰেছ হৈ লোৱা তুমি ভাল পোৱা মই পায়স বনাই থৈছোঁ ধুনীয়াকৈ তোমাৰ চাগে বহুত ভাগৰ লাগিছে ন অ'কে মম কালি তাইৰ দেৰি হওঁতে মই ইমান কথা শুনাইছিলোঁ এতিয়া নাই মই ক'ব নোৱাৰোঁ নহয় সেইকাৰণে মই ফাঁকি দিব লগা হ'ল জিউ তই কলেজ যাওঁ নেকি খুৰী যা উফ ৰক্ষা এইজনী সকলোবিলাক কৈয়ে দিলে হয় মম গৈছোঁ বেটা অনুজ মোক আৰু অকণমান দিয়া না ড্ৰিংক নালাগে দিয়া ইমান খাইছা আৰু খাব পাৰিবা নেকি পাৰিমতো তুমি টেনশ্যন কিয় লৈছা তোমাৰ কালিলৈ বোলে এক্সামো আছে তুমি কেনেকৈ দিবা এইবোৰ খাই থাকিলে আৰু ঘৰত যাব পাৰিবা জানো
সেইবিলাক কথা বাদ দিয়া মই ঘৰত লাগিলে নাযাওঁ ইয়াতেই থাকি যাম তোমাৰ লগত ডেইলি খাই খাই নাখালে থাকিব নোৱাৰা হৈ গৈছো দিয়া না তোমাৰ মায়ে গম পালে বহুত গালি পাৰিব তোমাক উফ তুমি বহুত কথা কৈ থাকা দিয়া বুলি কৈছো নহয় দিয়া লোৱা তুমি মোৰটোকে লোৱা মই অকণমানহে খাইছোঁ মই আৰু খাব নোৱাৰোঁ দেই অনুজ আই লাভ ইউ অনুজ লাভ ইউ মা অহা মাহলৈ মোৰ ফাইনেল টেষ্ট যদি মই সেই টেষ্টটো ক্লিয়াৰ কৰিব পাৰোঁ তেতিয়াহ'লে মই চাকৰি পাই যাম হস্পিটেলত হৈ যাব জব মই ডক্টৰ হৈ যাম মা তুমি আশীৰ্বাদ কৰিবা মা মই যাতে এক্সামটো ধুনীয়াকৈ দিব পাৰোঁ মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে জিও তই ডক্টৰ হবি মই গমেই নাপালোঁ সেই বছৰকেইটানো কেনেকৈ গ'ল সেই সৰু ছোৱালীজনী হঠাতে যে ইমান ডাঙৰ হৈ গ'ল মোৰ ছোৱালীজনী ইমান ডাঙৰ হৈ গ'ল মাকৰ সপোনো পূৰণ কৰিব পৰা হ'ল তাই অঁ মা সঁচা কথা ক'বলৈ গ'লে ময়ো গম পোৱা নাই কেনেকৈ যে দিনবোৰ পাৰ হৈ গ'ল কেনেকৈনো সময়বোৰ পাৰ হৈ গৈছে হ'ব দিয়া মা মই এতিয়া পঢ়িবলৈ যাওঁ এইকেইদিন বহুত কষ্ট কৰিলেহে মই তাৰ ফল পাম কষ্ট নকৰিলে আকৌ মই কেনেকৈ পাছ কৰিম মোৰ বহুতবিলাক চিলেবাছ বাকী আছে সেইখিনি ক্লিয়াৰ কৰোঁগৈ ঠিক আছে দে যা হে ভগৱান মোৰ ছোৱালীজনীৰ সপোনটো পূৰণ কৰিবা তাই বৰ কষ্ট কৰিছে এই ছোৱালীজনী ইমান টাইম শুই আছে ৰাণী অ মা মোক কিয় ডিষ্টাৰ্ব কৰি আছে যোৱা নাই পৰা আৰু কিমান টাইম শুই থাকিবা কোৱা অহা মাহলৈকে তোমাৰ এক্সাম নহয় ইমানবিলাক এডমিশ্যন দি তোমাক ইমান দামী কলেজত নাম লগাই দিছে এই এক্সামটো তুমি ক্লিয়াৰ কৰিবৰ কাৰণে তুমি নিজে কষ্ট কৰিব লাগিব মা বলা উঠা ওহো তোমাৰ কি প্ৰব্লেম হৈছে কোৱাচোন ৰাণী মোক ভালদৰে শুব নিদিয়ে অকণমান মই নিজে নিজে পঢ়ি ল'ম নহয় তুমি কি মোক সহায় কৰিবা নেকি পঢ়া কোনখিনি সময়ত পঢ়িব লাগে মই জানো নহয় তুমি প্লিজ মোৰ ৰুমৰ পৰা আঁতৰি যোৱা মোক ডিষ্টাৰ্ব নকৰিবা মোৰ মূৰটো বিষাই আছে প্ৰাইভেচি নামৰ কোনো বস্তুৱে নাই মানে কোনো মাতবোল নিদিয়াকৈ ৰুমৰ ভিতৰলৈ সোমাই আহে ৰাণী তুমি মোৰ মুখে মুখে তৰ্ক কৰিছা আৰে দেউতাৰক মই সদায় ফাঁকি দি আহিছো অহ মম ৰাতিপুৱা মূৰৰ বিষ বেছি কৰি আছা তুমি যোৱা ইয়াৰ পৰা মোক অকণমান শান্তিত থাকিবলৈ দিয়া জীয়েকৰ ব্যৱহাৰ শুনি অংকিতাৰ বহুত দুখ লাগিছিল যোৱা ইয়াৰ পৰা যোৱা আৰু অংকিতা ৰুমৰ পৰা ওলাই যায় ৰাতিপুৱা কাজিয়া কৰিবলৈ আহিছে মোক উঠাবলৈ আহিছে আৰু অকণমান শুই লওঁ মই মোক আশীৰ্বাদ কৰিবা মা তোমাৰ আশীৰ্বাদখিনি হ'লে আৰু মোক একো নালাগে লোকৰ ভৰিত ধৰি সেৱা কৰিছে আমাৰ জনীৰ সংস্কাৰ আকৌ সেয়া সৰুৰে পৰা ইমান মৰমত ডাঙৰ দীঘল কৰিলোঁ ভতিজাজনীকতো মৰমেই নকৰিলোঁ নাই মোৰ লালন পালনতে চাগে কিবা গণ্ডগোল আছিলে সেইকাৰণে তাই তেনেকুৱা হ'ল মোৰ ছোৱালীজনী আজি মোক এনেকৈ কথা ক'ব পৰা হ'ল মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে অ' জিও আজি দেউতাৰে থকা হয় কিমান ভাল লাগিল হয় ন অঁ মা লোকৰ জিৱে পৰীক্ষা দিবলৈ গ'ল আমাৰ ইজনীয়েতো কালিৰে পৰা ঘৰে চাপাহি নাই ক'ত বা আছে কি বা কৰিছে কিমান ফোন মাৰিছো মোবাইলটো কেৱল ছুইচ অফ আৰু ছুইচ অফ মোৰ বহুত টেনশ্যন হৈছে ক'ত বা আছে অংকিতা অঁ বৌ কি হ'লনো তুমি এনেকৈ মন মাৰি আছা যে আজি জিওৰ লগতে ৰাণীৰো এক্সাম আছিলে বৌ কিন্তু কালি ৰাতিৰে পৰা ৰাণী ঘৰলৈ অহা নাই কিয় ফোন কৰা নাই ফোন কৰিছো বৌ মোবাইলটো ছুইচ অফ তাইৰ লগততো কিবা বেয়া হোৱা নাইতো কোনোবা আহিছে মোৰ কিন্তু মদ খোৱাৰ অভ্যাস নাই দেই অকণমান আঁতৰি দিয়াচোন অনুজ অকণমান আঁতৰি দিয়া না আমি ইয়াতে ডান্স কৰোঁ হা ইয়াতে ঔষধ ভালি কৰিছ ৰাণী তই মদ খাই আহিছ ৰাণী তুমি কেতিয়াৰ পৰা মদ খাবলৈ ল'লা আজি তোৰ ফাইনেল এক্সাম আছিলে ঘৰৰে এজনী ছোৱালীয়ে সেই ৰাতিপুৱা সোনকালে উঠি ধূপ ধূনা জ্বলাই সকলোকে সেৱা কৰি পৰীক্ষা দিবলৈ গ'ল আৰু তই এতিয়া 11টা বজাত মদ খাই পিনে ঘৰলৈ আহিছ ননচেন্স অ' শাট আপ মই যিয়ে নকৰোঁ অ'কে মোক একো ক'ব নোৱাৰা কাৰণ মই যি কৰিছোঁ মোৰ দেউতাৰ পইচাৰ ওপৰত কৰিছোঁ তোমাৰ পইচাৰে কৰা নাই নহয় তোমালোকৰ নিচিনা কি মই ঘৰতে সোমাই থাকিব লাগে ড্ৰিংকছ কৰি মোৰ বহুত ভাল লাগে সেইকাৰণে মই কৰিছোঁ আৰু মই কৰিমেই আৰু তোমালোকৰ নিচিনা মই ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ অ'কে আৰু তোমালোকে মোৰ চকুৰ আগৰ পৰা আঁতৰ হোৱা মই ৰুমলৈ যাওঁ আঁতৰ হোৱা বুলি কৈছোঁ নহয় অসভ্য তোক মই ইয়াক শিক্ষা দিছিলোঁ এইবাৰ অংকিতাই জীয়েকৰ অসভ্যালি সহ্য কৰিব নোৱাৰিলে মোক ড্ৰিংকছ কৰিব যাবলৈ দিয়া মোক কিয় মাৰিছা এয়া তুমি কি কৰিলা অংকিতা তাই দেখোন চেন্সলেছ হৈ গৈছে তাইৰ একো হোৱা নাই বৌ তুমি দেখিছানে নাই
তাই কিমান ড্ৰিংকছ কৰি আহিছে। এইবিলাক মোৰ কাৰণেই হৈছে। সৰুৰে পৰা তাইক মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই লৈছিলোঁ। আজি তাৰ ফল পালোঁ বৌ। মই ধনী হোৱাৰ কাৰণে ইমান অহংকাৰী হৈ পৰিছিলোঁ। মোৰ একমাত্ৰ ছোৱালীজনীৰ ওপৰত মই ধ্যানেই দিব পৰা নাছিলোঁ। আৰু সংস্কাৰৰ কথানো কি ক'ম, সংস্কাৰ তুমি দিছা জীউক, বহুত ধুনীয়া সংস্কাৰ দিছা। জীউ কিমান ভাল, মই আশীৰ্বাদ দিওঁ বা নিদিওঁ মোক সদায় সেৱা কৰে। কিন্তু মোৰ ছোৱালীজনীৰ পৰা সেৱাটো দূৰৰে কথা, সদায় বেয়া ব্যৱহাৰহে পাওঁ। তুমি পইচা পাতি নোহোৱাকে তাইক যিমানখিনি সংস্কাৰ দিলা, মোৰ ইমান পইচা পাতি হৈও মইনো কি সংস্কাৰ দিব পাৰিলোঁ তাইক? তাই দেখোন অহংকাৰীহে হৈ পৰিল। মোক ক্ষমা কৰিবা বৌ, মই আজি মোৰ ভুলবোৰ ধৰিব পাৰিছোঁ। মই বহুত ভুল কৰিছিলোঁ। মই দুয়োজনীকে সমান চকুৰে চাব লাগিছিল। হ'ব দিয়া, নাকান্দিবা, ঠিক হৈ যাব সকলো। খুৰী, মা আহিলা জীউ? অ' খুৰী, মই কলেজৰ ভিতৰতে ফাৰ্ষ্ট আহিছোঁ আৰু ডিষ্ট্ৰিক্টৰ ভিতৰতো। কি? অ' মা, চোৱা মোৰ সপোনটো পূৰণ হ'বলৈ গৈ আছে। মই এতিয়া নিশ্চয় ডক্টৰ হ'ব পাৰিম। অ' জীউ, তুমি নিশ্চয় ডক্টৰ হ'বা, কাৰণ তুমি তাৰ কাৰণে বহুত কষ্ট কৰিছা। আজি তাৰ ফল তুমি পাই গ'লা। আৰু আমাৰ এজনীটো অধপতনে গ'ল। তাইক কিমান বুজালোঁ, কিন্তু বুজিবলৈ চেষ্টা নকৰিলে জীউ। তাইও ভাল হ'ব, তাই এইবছৰটো ভালকৈ পঢ়িবলৈ দিয়াচোন। এই কথা শুনিলে তাইও ভাল হ'ব, মই জানো। আজি দেউতা থকা হ'লে কিমান ভাল পালে হয় ন মা? সঁচাকৈ আজি গাঁৱৰ মানুহক ভাত খুৱাই দিব লাগিব। অ' মা। মা, খুৰী, মোক ভাল লাগিছেনে? তোক বহুত ধুনীয়া লাগিছে জীউ। আৰু আজি মোৰ এইটো কাৰণে বহুত বেছি ভাল লাগিছে যে তোৰ আশাটো পূৰণ হ'ল। তাৰ কাৰণে ভগৱানক অশেষ ধন্যবাদ। আৰু লগতে তোৰ কষ্টৰ কাৰণে আজি এইখিনি ফল পালি তই। মা, লগতে তুমিও বহুত কষ্ট কৰিছা মোৰ কাৰণে। অ' বৌ, আপুনি বহুত কষ্ট কৰিছে জীউৰ কাৰণে। মই আজিহে উপলব্ধি কৰিব পাৰিছোঁ যে সংস্কাৰ টকা পইচাই কিনিব পৰা নাযায়। সংস্কাৰ ভাল দিব পাৰিলে দুখীয়া ঘৰটো পোৱা যায়। মই ইমান টকা পইচা থাকিও ছোৱালীজনীক মানুহ বনাব নোৱাৰিলোঁ, কিন্তু তুমি পইচা নোহোৱাকৈ ছোৱালীজনীক আজি ডক্টৰ বনালা। আৰু এতিয়া তোমাৰ কাৰণে ৰাণীও পঢ়িবলৈ লৈছে। তোমালোকক মই মিছাতে ইমান দুখ দিছিলোঁ। তোমালোকে মোক ক্ষমা কৰিবা। হ'ব দিয়া খুৰী, এইবোৰ কথা এজনেও ধৰি নাথাকিবা, দুয়োজনী মিলিজুলি চলিবা আৰু। অ' অংকিতা।